আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে। তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। কিন্তু যি নহওক, এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে ১১ লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ২১ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকে পৰীক্ষা পাতিব পাৰিম, ২১ স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। ৰাইজৰো সহযোগিতা লাগিব। কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰোঁ, তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। সময়ত আমি আপোনালোকক কম। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ ১৮ লাখ আবেদন এই ১৪,০০০ পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে চিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম ৪টা দিনৰ ভিতৰত চিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ আৰু মই